আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি বুজি পাইছো বোৱাৰী ধৈৰ্য ধৰাচোন কিমান ধৈৰ্য ধৰিম মই মোৰ ধৈৰ্য শেষ হৈ গৈছে মই ইয়াৰ পৰা যাব বিচাৰো তেখেতলৈ মোৰ ভয় লগা হৈছে মা আমাৰ ল'ৰা বেয়া নহয় বোৱাৰী তাৰ কিবা এটা হৈছে বিশ্বাস অবিহনে কোনো সম্পৰ্কই চিৰস্থায়ী নহয় আপুনি মোক বিশ্বাস কৰিব লাগিব আৰু মই আপোনাক বিশ্বাস কৰিব লাগিব নহয়নে কেতিয়াবা যদি মই বিশ্বাস ভংগ কৰোঁ আপুনি নিজে সকলোবোৰ কথা খুলি কোৱাৰ পাছত সেই সন্দেহ মোৰ আৰু এতিয়া অকণমানো নাই গৌতম তোক মই ৰাস্তাৰ পৰা আঁতৰ কৰিব লাগিব তই থাকিলে কোনোদিন সুবাসনা মোৰ হ'ব নোৱাৰে আৰু তই থকালৈকে মোৰ জীৱনত শান্তিও আহিব নোৱাৰে সেইকাৰণে মই তোক ৰাস্তাৰ পৰা আঁতৰাম মই তোমাক বহুত ভাল পাওঁ তুমি চাগে মোক পাগল বুলি ভাবিছা কিন্তু মই পাগল আছিলো কেৱল তোমাৰ কাৰণে কেৱল তোমাৰ ভাল পোৱাৰ কাৰণে মই তোমাক হেৰুৱাব নোৱাৰো প্ৰতিটো মুহূৰ্ততে এটা ভয়ে মোক খেদি ফুৰিছিল যে মই তোমাক হেৰুৱাম আৰু সেই গৌতমে মোক বহুত ভয় খুৱাই আছিল
কিন্তু গৌতমে এতিয়া আৰু মোক ভয় খুৱাব নোৱাৰে গৌতমে আৰু তোমাক কোনোদিন আমনি কৰিব নোৱাৰে গৌতম আৰু আমাৰ মাজত আহিবই নোৱাৰে তাক মই ৰাস্তাৰ পৰা আঁতৰ কৰি পেলালো তুমি জানানে মই আজিলৈকে কেতিয়াও কাজিয়া কৰি পোৱা নাই স্কুলত কলেজত মোৰ পঢ়া দিনত আজিলৈকে কাকো এটা স্বৰ মাৰি পোৱা নাই মই জীৱনত কেৱল পঢ়াতেই মন দিছিলোঁ আৰু আজি এইটোৰে মই গৌতমক মাৰি পেলালো তাক গৌতমক গুলিয়াই দিছো তোমাৰ কাৰণে মই সকলো কৰিব পাৰো মানুহক মাৰিবও পাৰো চোৱা কিমান ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ বহুত ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক হেৰুৱাব নিবিচাৰো বহুত ভাল পাওঁ বহুত ভাল পাওঁ হ'লেও অলপতো এনজয় কৰ ধুনীয়া ধুনীয়া কথা পাত অকণমান হাঁহি অকণমান খং অকণমান অভিমান সেয়াইতো বৈবাহিক জীৱন এনে বিয়া কাৰ হৈছে তোৰ নে মোৰ হোৱাততো বিয়া তোৰে হৈছে দেচোন কিন্তু তোক বহুত কথা শিকাবলগীয়া আছে মোৰ হাতত কোনো উপায় নাছিল মা বহুত কষ্ট দিছে সেই গৌতমে মোৰ সেইকাৰণে গৌতমক ৰাস্তাৰ পৰা আঁতৰ কৰাটো দৰকাৰ আছিল বাবা তই এইবোৰ কি কৈ আছ বাহি বাহি বা মোৰ লাইফত এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল কি বিয়া হোৱাৰ পিছত তোকে প্ৰথমজনী ছোৱালী দেখিছোঁ যিয়ে ফুৰিবলৈ নগৈ এনেদৰে পাকঘৰত কাম কৰি থাকে হয় নেকি এনেই মই কাম নকৰিলে ঘৰখন কোনে চাব হ'লেও অলপতো এনজয় কৰ ধুনীয়া ধুনীয়া কথা পাত অকণমান হাঁহি অকণমান খং অকণমান অভিমান সেয়াইতো বৈবাহিক জীৱন এনে বিয়া কাৰ হৈছে তোৰ নে মোৰ হোৱাততো বিয়া তোৰে হৈছে দেচোন কিন্তু তোক বহুত কথা শিকাবলগীয়া আছে লাইফ কাক কয় এনজয় কাক কয় ঐ যিমান বয়সৰ সিমানত থাক বেছি পেক পেক নকৰিবি বেয়া নাপাবি বা তোক কথা এটা কওঁ ঐ হানিমুন নাযাৱ নি হা হা ৰ'দটো কাটিব আৰু অ মা 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 কি হৈছে তোৰ
তোমালোকে বাৰু ভাবা নাই মই কাৰোবাক মাৰিব পাৰোঁ? কি কৈছ এইবোৰ তই? আমি বুজা নাই। প্ৰথমতে মোৰ প্ৰশ্ন উত্তৰ দিয়া। তোমালোকে বিশ্বাস কৰিব পাৰা নাই মই কাৰোবাক হত্যা কৰিব পাৰোঁ? কি এইবোৰ আবুল ডবুল বকি আছ? তোৰ যি কাজিয়া পেচাল হয়, অশান্তি হয়, আমাৰ লগতে হৈছে। আজিলৈকে বাহিৰা মানুহক এষাৰ টানকৈ কথা কোৱা শুনা নাই। তই এইবোৰ কি প্ৰশ্ন কৰি আছ? মই আজি মানুহ মাৰিছোঁ দেউতা। মই মাৰ্ডাৰাৰ হয়। মই হত্যাকাৰী। মোক ক্ষমা কৰি দিবা মা। তোমালোকে মোক ঘিণ নকৰিবা। মোৰ হাতত কোনো উপায় নাছিল মা। বহুত কষ্ট দিছে সেই গৌতমে মোৰ। সেইকাৰণে গৌতমক ৰাস্তাৰ পৰা আঁতৰ কৰাটো দৰকাৰ আছিল। বাবা তই এইবোৰ কি কৈ আছ? কি হৈছে? কি হৈছে তোৰ? তই তই কান্দিছ কিয়? গৌতমক মাৰিছ, ৰাস্তাৰ পৰা আঁতৰ কৰিছ। এইবোৰ কি কৈ আছ বাবা? সকলো গম পাবা মা। কেৱল এটা কথাই জানি থোৱা, তোমালোকক মই বহুত ভাল পাওঁ মা। কিন্তু মই ভাল সন্তান হ'ব নোৱাৰিলো, কাৰোবাৰ ভাল স্বামী হ'ব নোৱাৰিলো। মই লুজাৰ হয় মা। মই লুজাৰ হয়। কিন্তু মোক ভুল নুবুজিবা মা। তোমালোকক মই বহুত ভাল পাওঁ, বহুত ভাল পাওঁ মই তোমালোক। অনিল, হেল্ল', তোৰ ল'ৰাক দেখোন নিউজত দেখুৱাই আছে। চিচিটিভি ফুটেজত ধৰা পৰিছে সি মাছ ৰাস্তাক কাৰোবাক গুলিয়াইছে। তোৰ ল'ৰাই এনেকুৱা কাম কৰিলে, মাৰ্ডাৰ কৰিলে। কি হ'ল দেতা? এনেদৰে বহি কি চিন্তা কৰি আছা? তুমি এনেদৰে থাকিলে একদম ভাল নেদেখি। কি চিন্তা কৰি আছা কোৱাচোন? চিন্তা বেলেগ একো নাই। সুবাসনাৰ কথাই কেতিয়াবা মোক বৰকৈ আমনি কৰে। কিবা কৰিছে, সেইখন ঘৰত কেনেকে বা চলিছে। তোমাৰ চিন্তা সেইটোহে। তেনেহ'লে তুমি ভুল কাম কৰিলা নহয়। তুমি মাজু বাকো ভিন্দৰ সৈতে এইখন ঘৰতে ৰাখিব লাগিছিল, মানে ডাঙৰ বাৰ দৰে। কি কথাবোৰ যে চিন্তা কৰি থাকা নহয়। নহয় অ', মাক নোহোৱাকে ডাঙৰ হোৱাটো কিমান কষ্ট সেয়া মই বুজি পাওঁ। তাতে ছোৱালী মানুহ, আনক ক'ব নোৱাৰা কথাবোৰ মাককেই কয়। কিন্তু তহঁততো মাৰ নোহোৱাকে ডাঙৰ হলি। মাৰৰ ঠাই পুৰাবলৈ বৃষ্টিয়ে বহুত কষ্ট কৰিছে। এতিয়া হ'ব আৰু। ইমানবোৰ চিন্তাৰে তুমি তোমাৰ মন বেয়া কৰিব নালাগে। তুমি আছা যেতিয়া তুমিয়ে আমাৰ মা দেউতা সকলো। তুমি ভালে থাকিলে আমিও ভালে থাকিম। তোমাৰ হাঁহিয়ে আমাৰ আনন্দ। বুজি পাইছা? হা? বুজি পাইছো। এটা কাম কৰা, তোমাৰ যদি ইমানকৈ মনত পৰিছে তুমি বালৈ ফোন এটা কৰা। কৰিম। ৰ'বা, মই মোৰ ফোনটো লৈ আহিছো। ঠিক আছে। ফানি গাৰ্ড। তই ইয়াৰ পৰা পলাই যাব লাগিব। পুলিচ আহি পোৱাৰ আগতে তই ইয়াৰ পৰা পলাই যা। কিন্তু মই কলৈ পলাই যাওঁ মা? তই আঁতৰি যা ইয়াৰ পৰা। বহুত দূৰলৈ গুচি যা। মা দেউতাই মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। মই জেলত গ'লে মা দেউতাই সহ্য কৰিব নোৱাৰিব, সেইকাৰণে মই পলাই যোৱাতে বেছি ভাল হ'ব। বাবা, তোক নিউজত দেখুৱাই আছে।
চিচিটিভিৰ ফুটেজত তোৰ ঘটনাটো ধৰা পৰিছে দেউতাৰ লগৰ এজনে ফোন কৰি কৈছে আমাৰ ঘৰলৈ হেনো পুলিচ আহি আছে পুলিচ আহি আছে এতিয়া মই কি কৰোঁ বা দেউতাৰে কৈছে তই ইয়াৰ পৰা পলাই যাব লাগিব পুলিচ আহি পোৱাৰ আগতে তই ইয়াৰ পৰা পলাই যা কিন্তু মই ক'লৈ পলাই যাওঁ মা তই আঁতৰি যা ইয়াৰ পৰা বহুত দূৰলৈ গুচি যা এইখন দেশ এৰিয়ে তই গুচি যা পুলিচ আহিবলৈ বেছি সময় নালাগিব তই যা বাবা আমাৰ লগত কেতিয়াও যোগাযোগ নকৰিবি পলাই যা তুমি এইবোৰ কি কৈ আছা মই পলাই যাম তই যাব লাগিব 5 বছৰমানৰ কাৰণে তই নোহোৱা হৈ যা আৰু যেতিয়া এইবোৰ সকলো ঠাণ্ডা হৈ যাব তেতিয়া তই আকৌ ইয়ালৈ আহি যাবি যা যা বাবা তই পলাই যা মই যাওঁগৈ মা দেউতাই মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে মই জেলত গ'লে মা দেউতাই সহ্য কৰিব নোৱাৰিব সেইকাৰণে মই পলাই যোৱাটোৱে বেছি ভাল হ'ব কেৱল এটা কথা তুমি মনত ৰাখিবা তোমাক মই বহুত ভাল পাওঁ বহুত ভাল পাওঁ মই তোমাক কিন্তু তাৰ বিনিময় হিচাপে মই তোমাক একো দিব নোৱাৰিলোঁ গৈ থাকো দিয়া বাবা তই এইখিনি ৰাখ এইখিনি লাগিব কিয় বাহিৰত ক'তো ATM ইউজ নকৰিবি মোবাইলত কাৰো লগত যোগাযোগ নকৰিবি যা তই দেৰি কৰিব নালাগে দেউতাই উকিলৰ লগত কথা পাতি আছে তেওঁ কৈছে যিমান সোনকালে পাৰ তোক যাব দিছে তই যা যা